नमस्कार इमरान टेक्नोलॉजी यूट्यूब चैनल दर्शकসকলে স্বাগতম জানাইছো আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহক ভিডিঅটো আৰম্ভ কৰো অৱশেষত অসমৰ পৰা ছিংগাপুৰ পালেগৈ এছআইটিৰ দল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তত আন এক অগ্ৰগতি সমগ্ৰ ঘটনাৰ নতুন দিক বিচাৰি পোৱা যাবনে এছআইটিৰ ছিংগাপুৰ যাত্ৰাত ইতিমধ্যে ছিংগাপুৰত উপস্থিত হৈছে এছআইটিৰ দুইজনীয়া তদন্তকাৰী দল দলত আছে এছডিজিপি মুন্না প্ৰসাদ গুপ্তা আইপিএছ বিষয়া তৰুণ গোয়েল জুবিন থকা পেন পেচিফিক হোটেলত অনুসন্ধান চলাব পাৰে এছআইটিয়ে সমান্তৰালকৈ পাৰ্টি চলা ইয়েটখনতো চলাব পাৰে অনুসন্ধান ইয়েটখনৰ কেপ্টেইনৰ লগতে অন্যান্য কৰ্মচাৰীকো সোধা পোছাৰ সম্ভাৱনা আছে ইতিমধ্যে তদন্তৰ বাবে অনুমতি প্ৰদান কৰিছে ছিংগাপুৰ আৰক্ষীয়ে দুয়োখন ৰাষ্ট্ৰৰ মাজত থকা পূৰ্বৰে পৰা থকা চুক্তি অনুসৰি চলিব তদন্ত ছিংগাপুৰৰ পৰা উভতি অহাৰ পিছতে সংবাদ মাধ্যমক জনোৱা হ'ব সবিশেষ এই মুহূৰ্তত জানিব চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ সত্ৰসমূহ লাখ লাখ বিঘা বেদখল ভূমিক লৈ চৰকাৰৰ বৃহৎ পদক্ষেপ সত্ৰৰ বেদখলি ভূমি আহিব সত্ৰ বোৰ্ডৰ অধীনলৈ বেদখলকৃত ভূমি উদ্ধাৰৰ বাবে এই পদক্ষেপ চৰকাৰৰ সত্ৰভূমি সংৰক্ষণৰ বাবে চৰকাৰে গঠন কৰিব সত্ৰ বোৰ্ড এই বোৰ্ডে সত্ৰৰ ভূমি সংৰক্ষণ কৰিব শীঘ্ৰে বিধানসভাত উত্থাপন হ'ব অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন পৰিষদ বিধেয়ক 2025 এই বোৰ্ডৰ থাকিব দেওনী আদালতৰ ক্ষমতা বন্ধুসকল আপোনালোকে যদি এই ভিডিঅ'টোত এতিয়ালৈকে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ মহিলাৰ সৈতে ঘৃণনীয় কাণ্ড আৰক্ষীৰ জালত বিজেপি নেতা দীপেন দাস মহিলাৰ সৈতে ঘৃণনীয় কাণ্ড কৰি আৰক্ষীৰ জালত বিজেপি নেতা ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পট দীপেন দাসৰ অপকৰ্ম মৃতকৰ ঘৰত খবৰ ল'বলৈ গৈ মহিলাক ধৰ্ষণৰ অপচেষ্টা কৰিলে দীপেনে চাবুৱাৰ ৰমৰীয়া চাপৰি গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা ঘৰৰ পৰা পলায়ন কৰি কোনোমতে নিজকে ৰক্ষা কৰিলে মহিলাগৰাকীয়ে নিশাই ৰমৰীয়া থানাত ইচ্ছানীয় ৰাইজৰ লগতে ভুক্তভোগী মহিলাগৰাকীৰ এজাহাৰ অৱশেষত বিজেপি নেতা দীপেন দাসক আটক কৰি ৰমৰীয়া আৰক্ষীয়ে এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে পুনৰ ভয়ংকৰ বিস্ফোৰণ মন্তব্য প্ৰবীণ শিল্পী বিপুল চেতিয়া ফুকনৰো টকা খাইছিল সিদ্ধাৰ্থ শৰ্মাই 50,000ৰ হলনি দিছিল 5,000 টকা বিপুল চেতিয়া ফুকনক বিপুল চেতিয়া ফুকনৰ ঠগি খোৱাৰ কথা গম পোৱা নাছিল জুবিন গাৰ্গে খুমটাইৰ গাড়ীগাঁও মাছখোৱা চুকত জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এই মন্তব্য এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ শীঘ্ৰে আপডেট কৰি লওক আপোনাৰ যান বাহনৰ নথিপত্ৰ অন্যথা ৰাজপথত ভৰিব লাগিব 10,000 টকা যান বাহন চলাচলক লৈ আহি গ'ল নতুন নিৰ্দেশনা সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা আৰু 6 মাহলৈকে জেল থাকিব লাগিব পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে আপোনাৰ সিট বেল্ট ব্যৱহাৰ গাড়ী চলালে 1,000 টকা জৰিমনা হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকা জৰিমনা লগতে 3 মাহলৈকে বাতিল কৰা হ'ব লাইসেন্স মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকা জৰিমনা বিহা হ'ব লাইসেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকা জৰিমনা বিহা হ'ব ইন্স্যুৰেন্স নোহোৱাকৈ গাড়ী চলালে 2,000 টকা পৰ্যন্ত জৰিমনা আৰু 3 মাহলৈকে জেল থাকিব লাগিব বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা প্ৰদূষণ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহ জেল বিপদজনকভাৱে গাড়ী চলালে 5,000 টকা জৰিমনা ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব অভাৰলোড কৰিলে 20,000 টকা জৰিমনা কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকা জৰিমনা 3 বছৰ পৰ্যন্ত জেল হ'ব লাগিব এই বছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইসেন্স এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ স্বামীক এৰি যোৱা পত্নী স্বাৱলম্বী হলে স্বামীক দাবী কৰিব নোৱাৰিব ভৰণ পোষণৰ বাবেদন এটা গোচৰ সন্দৰ্ভত এই ভাষ্য আগবঢ়ালে দিল্লী উচ্চ ন্যায়ালয়ে পত্নী যদি আৰ্থিকভাৱে সবল তেন্তে ধন খুজিব নোৱাৰিব স্বামীক বিবাহ বিচ্ছেদৰ এক গোচৰ সন্দৰ্ভত এই ৰায় দিয়ে উচ্চ ন্যায়ালয়ে আত্মনিৰ্ভৰশীল বিবাহ বিচ্ছেদিত মহিলাই দাবী কৰিব নোৱাৰিব স্বামীৰ পৰা ধন লাভান্বিত হোৱাৰ আশাত পৰম্পৰা হৈ পৰিছে বিবাহ বিচ্ছেদ আদালতৰ ভাষ্য আৰ্থিক লাভ হোৱাৰ বাবে কৰিলে বিবাহ বিচ্ছেদ কৰি আইনৰ জৰিয়তে স্বামীৰ পৰা ধন দাবী কৰাটো পৰম্পৰা হৈ পৰিছে